হাজৰিন আহমেদ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া বানে লৈছে সংঘাৰী ৰূপ দিনক দিনে বৃদ্ধি পাইছে এতিয়া জলস্তৰ আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত বিপদসীমা অতিক্ৰম কৰিছে বানে আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীয়ে বিপদসীমা অতিক্ৰম কৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে বিনিদ্ৰ ৰজনী কটাইবলগীয়া হৈছে এতিয়া জনতা আৰু বানপীড়িতৰ এতিয়া দিশহৰা হৈছে নিজৰ সপোনৰ ঘৰখন হেৰুৱাই ঠায়ে ঠায়ে এতিয়া সংঘাৰী ৰূপ ধাৰণ কৰিছে বানে কেইবাখনো জিলাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰি থৈ দিয়া হৈছে বৰ্তমান সময়তো আৰু ইতিমধ্যে বানৰ সংঘাৰী ৰূপত ইতিমধ্যে দিশহৰা হৈছে বানপীড়িত ৰাইজ শিবিৰত থাকিবলৈ ঠাই নোহোৱা হৈছে খাবলৈ খাদ্যৰ অভাৱ হৈছে এতিয়া বানপীড়িতৰ মাজত আৰু এইবাৰ দ্বিতীয়বাৰ বান হৈছে আৰু দ্বিতীয়বাৰ বানতে এনেদৰে সংঘাৰী ৰূপ ধাৰণ কৰিছে এতিয়া বিভিন্ন অঞ্চলত বানে সংঘাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো ৰাজ্যত বানে লৈছে ভয়ংকৰ ৰূপ বানৰ বিভীষিকাত দিশহৰা এতিয়া জনতা কেইবাঠাইতো চিগিল মথাউৰি বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা বানত বুৰ গল শ লোকৰ বাসগৃহ হেৰুৱাই এতিয়া দিশহৰা হৈ পৰিছে বানপীড়িত এসাজ ভাতৰ বাবে হাহাকাৰ পৰিৱেশ এতিয়া বানপীড়িতৰ মাজত খুব দুখ লগা খুব হৃদয় বিদাৰক ঘটনা সপোনৰ ঘৰখন হেৰুৱাই এতিয়া দিশহৰা হৈ পৰিছে বানপীড়িত আৰু এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে নিদক্ষৰ বাবে দৰ্শকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আৰু এয়া হৈছে বানৰ শেহতীয়া পৰিৱেশ আৰু বানৰ যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আমি দৃশ্য দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছো এই দৃশ্য আপোনালোকৰ বাবে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো বানে এতিয়া ৰাজ্যৰ কেইবাখনো জিলাত লৈছে ভয়ংকৰ ৰূপ আৰু এনেদৰে এতিয়া নিজৰ সপোনৰ ঘৰখন বানত ডুব গৈছে চকুৰ সন্মুখতে সপোনৰ ঘৰখন উটুৱাই লৈ গৈছে বানে আৰু এনেদৰে এতিয়া বানে সংঘাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে উজনিৰ পৰা নামনিলৈ এতিয়া বানৰ সংঘাৰী ৰূপ ধাৰণ কৰা হৈছে কি যোৰহাট কি মাজুলী কি ডিব্ৰুগড় কি তিনিচুকীয়া কি মাৰ্ঘেৰিটা সকলোতে এতিয়া বানে এতিয়া সংঘাৰী ৰূপ ধাৰণ কৰিছে শেহতীয়াভাৱে নামনি অসমতো বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে লখিমপুৰকে ভিতৰ কৰি লখিমপুৰ নাৰায়ণপুৰকে ভিতৰ কৰি সমগ্ৰ অঞ্চলত এতিয়া বানৰ সংঘাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ইয়াক কিছু দৃশ্যাংশ আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এয়া লখিমপুৰ এয়া বানৰ পৰিৱেশ আৰু বানৰ পৰিৱেশৰ পিছতে এনেদৰে এতিয়া দিশহৰা হৈ পৰিছে সাধাৰণ জনতা নিজৰ সপোনৰ ঘৰখন হেৰুৱাই এনেদৰে এতিয়া দিশহৰা হৈছে এসাজ ভাতৰ কাৰণে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিপদসীমাৰ ওপৰেৰে বৈছে এতিয়া পানী আৰু ব্ৰহ্মপুত্ৰৰ জলবিস্তৰ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ক্ৰমান্বয়ে দিনক দিনে বৃদ্ধি পাই আহিছে ব্ৰহ্মপুত্ৰৰ এতিয়া জলপৃষ্ঠ আৰু বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱাসমূহ কি মাজুলী কি গুৱাহাটী সকলোতে এতিয়া ফেৰী সেৱাসমূহ জাহাজ সেৱাসমূহ এতিয়া ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ মাজত উজনিৰ পৰা নামনিলৈ এতিয়া বানৰ বিভীষিকা পৰিৱেশ সৃষ্টি হৈছে এইবাৰ দ্বিতীয়টো বান আৰু দ্বিতীয়টো বানতো এনেদৰে এতিয়া কেইবাঠাইতো প্ৰথমটো বানৰ পিছতে কেইদিনমান মাত্ৰ খাম কাটিছিলহে বানে বা কেইদিনমান বানৰ প্ৰকোপ কমিছিল আকৌ বৰষুণৰ ফলত নেৰানেপেৰা বৰষুণৰ ফলতে এনেদৰে এতিয়া উফন্দি উঠিছে জলপৃষ্ঠ বিভিন্ন অঞ্চলত এতিয়া সংঘাৰী ৰূপ ধাৰণ কৰিছে বৰ্ণাঢ্যৰ মাজত এনেদৰে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জনতা কেৱল মাত্ৰ জনতাই যে বানত এনেদৰে দিশহৰা হৈছে সেয়া নহয় জীৱ জন্তু এনেদৰে এতিয়া বানত দিশহৰা হোৱাৰ উপক্ৰম হৈছে খোৱা লোৱাৰ অভাৱ হৈছে জনসাধাৰণকে ভিতৰ কৰি জীৱ জন্তুৰো খোৱা লোৱাৰ অভাৱ হৈছে আৰু বৰ্তমান সময়ত এনেদৰে এতিয়া বিভিন্ন অঞ্চলৰ বানৰ পৰিৱেশ আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো উজনিৰ পৰা নামনিলৈ এতিয়া বানে বিভীষিকা পৰিৱেশৰ সৃষ্টি কৰিছে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে বানপীড়িত আৰু থকাৰ অভাৱ হৈছে শিবিৰত থকাৰ ঠাই অভাৱ হৈছে বৰ্তমান সময়ত আৰু খোৱা লোৱাৰ বাবে অভাৱ হৈছে এসাজ ভাতৰ কাৰণে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া বৰ্ণাঢ্যৰ মাজত আৰু এনেদৰে এতিয়া বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে বিপদসীমাৰ ওপৰেৰে বৈছে জলবিস্ত ব্ৰহ্মপুত্ৰৰ জলবিস্ত এতিয়া বৃদ্ধি হ'বলৈ ধৰিছে আৰু বানৰ এই পৰিস্থিতি এই বানৰ পৰিস্থিতিয়ে খুব হৃদয় বিদাৰক কিছু দৃশ্য আৰু এই দৃশ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এনেদৰে এতিয়া নিজৰ সপোনৰ ঘৰখন হেৰুৱাই বা সপোনৰ ঘৰখন পানীত ডুব গৈছে নিজৰ চকুৰ সন্মুখতেই আৰু এক হৃদয় বিদাৰক খুব দুখ লগা ঘটনা আৰু এয়া বানৰ যি পৰিৱেশ শেহতীয়া পৰিৱেশ আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো নিজৰ সপোনৰ ঘৰখন হেৰুৱাই এতিয়া দিক বিদিক হেৰুৱাইছে সাধাৰণ জনতা কি উজনি কি নামনি সকলোতে এতিয়া বানৰ বিভীষিকাময় পৰিৱেশ আৰু সংঘাৰী ৰূপ ধাৰণ কৰিছে বানে আৰু এই কেইটা দিন যি বৰষুণৰ সৃষ্টি হৈছে প্ৰত্যেক দিনে যি বৰষুণৰ সৃষ্টি হৈছে প্ৰত্যেক দিনে দি থকা নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে আৰু
এনেদৰে এতিয়া ফেনে ভুতুকাৰে বাঢ়ি আহিছে বিভিন্ন অঞ্চলৰ যিসমূহ নদী বৈ আহিছে সেই নদীসমূহৰ এতিয়া এনেদৰে এতিয়া ফেনে ভুতুকাৰে বাঢ়ি অহা পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰ নদী সমান্তৰালভাৱে বৃদ্ধি পাইছে আৰু ইতিমধ্যে বিভিন্ন অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰি থৈ দিয়া হৈছে আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে আৰু বানে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা বৰ্তমান সময়ত আছে আৰু ইতিমধ্যে বিভাগ তৎপৰ হৈ পৰিছে কি এছডিআৰএফ কি এনডিআৰএফ সকলো সাজু হৈ আছে আৰু বিভাগীয় কৰ্তৃপক্ষ বৰ্তমান সময়ত সাজু হৈ আছে আৰু যিকোনো মুহূৰ্ততে বানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বৰ বাবে বিভাগীয় কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে তৎপৰ কি এছডিআৰএফ কি এনডিআৰএফ কি প্ৰশাসন সকলো এতিয়া তৎপৰ হৈ আছে আৰু সমূহ সমৰলৈ বানৰ লগত মুখামুখি হ'বৰ কাৰণে বা বানৰ পৰা যি বানপীড়িতসকলক উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া বিভাগীয় কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু যিকোনো মুহূৰ্ততেই বানৰ লগত মোকাবিলা কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে সাজু এনডিআৰএফ এছডিআৰএফ প্ৰশাসন কিংবা বিভাগীয় কৰ্তৃপক্ষ আৰু শেহতীয়াভাৱে বানৰ যি পৰিস্থিতি খুব ভয়ংকৰ খুব ভয় লগা দৃশ্য নিজৰ সপোনৰ ঘৰখন হেৰুৱাইছে কোনোৱে নিজৰ সপোনৰ সামগ্ৰীসমূহ হেৰুৱাইছে জীৱ জন্তু হেৰুৱাইছে সপোনৰে পুহি ৰখা জীৱ জন্তুসমূহো হেৰুৱাইছে কোনো লোকে নিজৰ খোৱা লোৱাৰ অভাৱ হৈছে এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া বানপীড়িত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে এতিয়া এনেদৰে বানপীড়িতসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া সংঘাৰী ৰূপ ধাৰণ কৰিছে বানে কি উজনি কি নামনি সকলোতে এতিয়া বানৰ বিভীষিকাময় পৰিৱেশ কি দলগাঁও কি মংগলদৈ কি নলবাৰী কি হাজো কি সৰ্থেবাৰী নামনি অসমৰ সকলোতে এতিয়া বানৰ বিভীষিকাময় পৰিৱেশ আনহাতে উজনি অসমৰ মাৰ্ঘেৰিটা লখিমপুৰ নাৰায়ণপুৰ সকলোতে এতিয়া এনেদৰে বানৰ বিভীষিকাময় পৰিৱেশ আৰু এনেদৰে এতিয়া বানত ডুব গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানসমূহ এনেদৰে এতিয়া বানত ডুব যোৱা পৰিলক্ষিত হৈছে বৰ্ণাঢ্যৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে যি শিবিৰ আছে সেই শিবিৰতো ঠাইৰ অভাৱ হৈছে কিছু অঞ্চলত ঠাইৰ অভাৱ হৈছে খোৱা লোৱাৰ অভাৱ হৈছে খোৱা লোৱাৰ বাবে হাহাকাৰ হৈছে কি জনতাৰ খোৱা লোৱা কি মানুহৰ খোৱা লোৱাৰ কাৰণে হাহাকাৰ হৈছে কি জীৱ জন্তুৰ খোৱা লোৱাৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া ৰাজ্যত আৰু ইতিমধ্যে এক প্ৰকাৰ ক'বলৈ গ'লে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে এতিয়া ৰাজ্যত আৰু সতৰ্ক থাকক সাৱধান থাকক সকলোৱে নিজৰ সামগ্ৰীৰ প্ৰতি নজৰ ৰাখক সকলোৱে এনেদৰে এতিয়া যি বানৰ পৰিৱেশ সেই বানৰ পৰিৱেশক লৈ তৎপৰ হৈ পৰিছে শেহতীয়াভাৱে বিভাগীয় কৰ্তৃপক্ষৰ লগতে এছডিআৰএফ এনডিআৰএফ সকলো সাজু হৈ আছে মাত্ৰ আপুনি সতৰ্ক থাকক সাৱধান থাকক পৰিয়ালক সতৰ্ক কৰি ৰাখক